নমস্কাৰ গুড মৰ্নিং শ্ৰোতা বন্ধুসকল আপোনালোকক আজিৰ দিনটো ৰাখি ফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল আজি শুক্ৰবাৰ ইংৰাজী মাহৰ 2 ফেব্ৰুৱাৰী 2024 অসমীয়া মাহৰ 18 মাঘ সপ্তমী তিথি স্বাতি নক্ষত্ৰ সূৰ্য উদয় হ'ব 6:21 আৰু সূৰ্য অস্ত যাব 5:19। আহক শ্ৰোতা বন্ধুসকল এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল পোনপ্ৰথমেই চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল আপুনি ঘনিষ্ঠ পাৰস্পৰিক সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰচেষ্টা কৰিব। দুপৰীয়াৰ আগতে আপোনাৰ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰক। নেতিবাচক চিন্তাই আপোনাক প্ৰভাৱিত কৰিব নিদিব বুলিও কৈছে। শ্ৰোতা বন্ধুসকল কৈছে যে মেঘ ৰাশিৰ লোকসকলক নিজৰ পাৰস্পৰিক সম্পৰ্ক যিটো আপোন মানুহৰ লগত বা নিজস্ব পৰিয়ালৰ লগত ঘনিষ্ঠ সম্পৰ্ক কৰিবলৈ চেষ্টা কৰিবলৈ কৈছে। আৰু দুপৰীয়াৰ আগতে যিমান আপোনাৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰিব। আৰু কোনো ধৰণৰ নেতিবাচক চিন্তা আপোনাৰ মনত আহিবলৈ নিদিবলৈ কৈছে বা নেতিবাচক চিন্তাত প্ৰভাৱিত নহ'বলৈ কৈছে। চুবুৰীয়াৰ সৈতে বিবাদৰ সম্ভাৱনা আছে বুলি কৈছে। আপোনাৰ আহাৰত মছলাযুক্ত আৰু তেতেলীয়া খাদ্য পৰিহাৰ কৰিব আৰু খোৱাৰ ক্ষেত্ৰত অলপ সাৱধান অৱলম্বন কৰিব। মছলাযুক্ত আৰু তেতেলীয়া খাদ্যটো আপোনালোকে পৰিহাৰ কৰিব নাখাবলৈ কৈছে। শ্ৰোতা বন্ধুসকল আজি দিনটোৰ শুভ ৰং হৈছে মুগা আৰু শুভ নম্বৰ যদি চাওঁ নম্বৰটো হৈছে 3। শ্ৰোতা বন্ধুসকল এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। শ্ৰোতা বন্ধুসকল ৰাশিফলটো হৈছে বৃষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বত উৎকৃষ্ট ফলাফল প্ৰাপ্ত কৰা হ'ব বুলি কৈছে। আপুনি আপোনাৰ প্ৰেম সম্পৰ্কৰ বিষয়ে আত্মবিশ্বাসী হ'ব। আপোনাৰ দেউতাকৰ সৈতে আপোনাৰ মতভেদ থাকিব পাৰে বুলি কৈছে। শ্ৰোতা বন্ধুসকল এয়া আমি চাই আছোঁ বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰত্যাশিত ফলাফল থাকিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে কিছু মানদণ্ডৰ সময় অতিবাহিত কৰিবলৈও চেষ্টা কৰিব বুলি কৈছে। শ্ৰোতা বন্ধুসকল বৃষ ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে খাকী আৰু শুভ নম্বৰটো হৈছে 2। শ্ৰোতা বন্ধুসকল এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল এতিয়া আমি চাই লওঁ আজিৰ দিনটো ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল চালে দেখা পাওঁ যে কিছুমান পাৰিবাৰিক সমস্যাৰ বাবে আপুনি হয়তো বিচলিত হ'ব পাৰে বুলি কৈছে। কামৰ ক্ষেত্ৰত হওক বা যিকোনো কাম হওক তেনে ক্ষেত্ৰত আপোনাৰ হয়তো অলপ সমস্যা হ'ব পাৰে। আপুনি স্থায়ী মন কৰিব নোৱাৰে বা স্থায়ী হিচাপে মনটো আপোনাৰ নাথাকি বিচলিত হ'ব পাৰে বুলি কৈছে। আৰু কৈছে যে মাইগ্ৰেনৰ মূৰৰ বিষয়ে আপোনাক অসুবিধাত পেলাব পাৰে বুলি কৈছে। আপোনাৰ বিৰোধী হ্ৰাস হ'ব। আপুনি আপোনাৰ ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। দুপৰীয়াৰ পিছত আপুনি আপোনাৰ ভুলবোৰৰ পৰা শিকিবলৈ চেষ্টা কৰিব বুলি কৈছে। যে আপুনি হয়তো কিছু ভুল কৰিব পাৰে আৰু সেই ভুলটো আপুনি পাছত অনুতাপ কৰিব বা সেই ভুলৰ পৰা আপুনি শিক্ষা পাব বুলিও কৈছে। শ্ৰোতা বন্ধুসকল শুভ ৰং হৈছে গুলপীয়া, শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল এতিয়া আমি চাই লওঁ কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল আপোনাৰ অত্যধিক আত্মবিশ্বাসৰ ফলত আপোনাৰ বিফলতাও হ'ব পাৰে। গতিকে আপোনালোকে সাৱধান হ'বলৈ কৈছে কৰ্কট ৰাশিৰ লোকসকলক।
দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাক সমালোচনা কৰা হ'ব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ কামত পলম নকৰিব। আপুনি কিছু যাত্ৰা কৰাৰ পৰিকল্পনা কৰিবও পাৰে। আৰু যদি যাত্ৰা কৰে তেনেহ'লে আপুনি গাড়ী অতি সাৱধানে চলাবলৈ কৈছে। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে সেউজীয়া। শুভ নম্বৰ হৈছে 5। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, সিংহ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপোনাৰ পৰিয়ালে এটা আহিবলগীয়া শুভ অনুষ্ঠানৰ বিষয়ে পৰিকল্পনা কৰিব বুলি কৈছে। আপুনি আপোনাৰ প্ৰেম সংগীৰ কিছু চাহিদা পূৰণ কৰিব পাৰে। আপুনি চৰকাৰ সম্পৰ্কীয় কামত সমস্যাৰ সন্মুখীন হ'বও পাৰে। আপোনাৰ নেতিবাচক অভিজ্ঞতাৰ পৰা শিকিবলৈ চেষ্টা কৰিবলৈ কৈছে। আপোনাৰ লোকচানৰ ব্যৱসায়ে এতিয়া হয়তো আপোনাক ভাল লাভ প্ৰদান কৰিব। শ্ৰোতা বন্ধুসকল, এয়া আমি চাই আছোঁ সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং যদি চাওঁ তেনেহ'লে দেখা পাওঁ যে নীলা ৰংটো হৈছে আজিৰ দিনটোৰ শুভ ৰং আৰু শুভ নম্বৰটো হৈছে 6। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপোনাৰ বিবাহিত জীৱনত কিছু উত্তেজনা থাকিব পাৰে। আপুনি ব্যৱসায়ত নতুন প্ৰস্তাৱ পাব পাৰে বুলিও কৈছে। আপুনি বন্ধ পৰিকল্পনাও কৰিব পাৰে। কিছুমান অনামন্ত্ৰিত অতিথি আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। আপুনি আপোনাৰ নতুন সংযোগবোৰ ভাল সুবিধা ল'বলৈ চেষ্টা কৰিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে ৰঙা আৰু শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি ব্যৱসায়ত নতুন প্ৰস্তাৱ পাব পাৰে। সমাজত আপোনাৰ খ্যাতি বৃদ্ধি হ'ব। আপুনি সন্ধিয়া কিছু আনন্দদায়ক খবৰ পাব পাৰে। আপুনি আপোনাৰ ভৱিষ্যতৰ বাবে এটা নতুন ব্যৱসায়ৰ পৰিকল্পনাও কৰিব। আপোনাৰ শত্ৰুসকলক নিম্ন মূল্যাংকন কৰা ভুল নকৰিব বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, তুলা ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে মাটিয়া কালাৰ আৰু শুভ নম্বৰ যদি চাওঁ নম্বৰটো হৈছে 7। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, বৃশ্চিক ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপুনি আপোনাৰ প্ৰেম সম্পৰ্কত কিছুমান অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব বুলিও কৈছে। কোনো কাৰণ নোহোৱাকৈ আপোনাৰ বন্ধু আৰু শুভাকাংক্ষীসকলক সন্দেহ নকৰিব। আপুনি আজি বেয়া মেজাজৰ আৰু আৱেগিক হ'ব বুলিও কৈছে। স্বাস্থ্য সেৱা পেছাদাৰীসকলক কৈছে যে বিত্তীয় লাভ হ'ব পাৰে। শুভ ৰং হৈছে হালধীয়া। শুভ নম্বৰ হৈছে 10। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, ধনু ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে অপ্ৰয়োজনীয় কাৰ্যকলাপত আপোনাৰ সময় অপচয় নকৰিবলৈ কৈছে।
ধনু ৰাশিৰ লোকসকলক কৈছে যে যিকোনো কাম যদি অপ্ৰয়োজনীয় হয় তেনে ক্ষেত্ৰত আপুনি সময় নষ্ট নকৰি আঁতৰি যাবলৈ কৈছে। আপুনি আপোনাৰ প্ৰেম সংগীৰ জৰিয়তে কিছু আনন্দদায়ক খবৰ পাব পাৰে বুলিও কৈছে। অধ্যয়নৰ ক্ষেত্ৰত আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত হওক কিছুমান আপুনি অধ্যয়ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে এই সময়টো অনুকূল বুলি কৈছে। আপুনি এজন বন্ধুৰ পৰা কেৰিয়াৰ সম্পৰ্কীয় এক উৎকৃষ্ট পৰামৰ্শও পাব পাৰে। আপুনি ৰিয়েল এষ্টেটত বিনিয়োগ কৰাৰ বিষয়ে ভাবিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 1। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। শ্ৰোতা বন্ধুসকল, ৰাশিফলটো হৈছে মকৰ ৰাশি। আপুনি আজি ইতিবাচক শক্তিৰে ভৰি পৰিব। আপোনাৰ জীৱন সংগীত স্বাস্থ্যৰ যত্ন ল'ব। নতুন পৰিকল্পনা কাৰ্যকৰী কৰাৰ সময় অনুকূল। আপুনি আপোনাৰ প্ৰেম সংগীক প্ৰস্তাৱ দিব পাৰে। আপোনাৰ সন্তানৰ আচৰণে আপোনাক বিচলিত কৰিব। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ আজি দিনটোৰ শুভ ৰং হৈছে হালধীয়া, শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি বিশিষ্ট লোকসকলৰ সন্মুখত আপোনাৰ মতামত প্ৰকাশ কৰাৰ সুযোগ পাব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে অসাৱধান হ'বও পাৰে। আপোনাৰ দেউতাকৰ স্বাস্থ্য যত্ন ল'ব। কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। শ্ৰোতা বন্ধুসকল, আমি চাই আছোঁ কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 9। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। আজিৰ দিনটো ৰাশিফলৰ শেষৰ ৰাশি। ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, দিনটো আৰম্ভণিতে কিছু উত্তেজনা থাকিব পাৰে। বিদেশত বাস কৰা লোকসকলৰ বাবে দিনটো অনুকূল নহয়। আপোনাৰ গোপন কথা কাৰো সৈতে ভাগ বতৰা নকৰিব। নিম্ন আত্মবিশ্বাসৰ বাবে আপুনি হতাশাগ্ৰস্ত অনুভৱ কৰিব পাৰে। আপোনাৰ স্বাস্থ্যৰ বিষয়ে অসাৱধান নহ'বলৈ কৈছে। শ্ৰোতা বন্ধুসকল, মীন ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে বেগুনীয়া আৰু শুভ নম্বৰ হৈছে 4। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈ আহোঁ, নমস্কাৰ।